ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 1 উদ্ভিদৰ পৰিপুষ্টি পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'সমূহ তোমালোকে প্লেলিষ্টত গৈ চাবৰ বাবে ইয়াতে যিটো থাৰ্ড অপশ্যন আছে প্লেলিষ্ট নামৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকে যিমান শ্ৰেণীত পঢ়া, ক্লাছ 4, ক্লাছ 5 বা ক্লাছ 7 যিমান শ্ৰেণীত পঢ়া তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াতে গোটেইখিনি তোমালোকে প্লেলিষ্টতে ডাইৰেক্ট গৈ চাবলৈ পাৰিবা। তো যিমান শ্ৰেণীৰ তোমালোকৰ ভিডিঅ' লাগে ইয়াতে তোমালোকক এনেদৰে দিয়া আছে। প্ৰশ্নাৱলীৰ 1 নম্বৰটো দিছিলে খালী ঠাই পূৰ কৰা। কেইটামান আমাক বাক্য দিছে, সেই বাক্যকেইটাৰ খালী ঠাইখিনি আমাক পূৰ কৰিবলৈ কৈছে। 1 নম্বৰটো দিছিলে যে সালোক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক ডেছ বোলে। উত্তৰটো লিখিব লাগিব খালী ঠাইখিনিত যে সালোক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি বোলে। 2 নম্বৰত দিছিলে ৰাফলেচিয়া এবিধ ডেছ পৰজীৱী। খালী ঠাইত লিখিব লাগিব যে ৰাফলেচিয়া এবিধ মূল পৰজীৱী। 3 নম্বৰত দিছিলে যে বেংচতা এবিধ ডেছ ভেঁকুৰ। খালী ঠাইত লিখিবা যে বেংচতা এবিধ মৃতজীৱী ভেঁকুৰ। 4 নম্বৰত দিছিলে সালোক সংশ্লেষণত ডেছ গেছ উৎপন্ন হয়। তোমালোকে কিতাপখনত পাইছিলা সালোক সংশ্লেষণত কি গেছ উৎপন্ন হয়? অক্সিজেন গেছ উৎপন্ন হয়। আৰু আমাৰ দেহত উৎপন্ন হোৱা মানে জীৱবিলাকৰ দেহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছখিনি আমি এৰি দিওঁ। সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি কি কৰে? গছ গছনিবিলাকে খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। আৰু গছ গছনিবিলাকে খাদ্য প্ৰস্তুত কৰোঁতে অক্সিজেন উৎপন্ন হয়। সেই অক্সিজেন আমি মানুহবিলাকে উশাহত গ্ৰহণ কৰোঁ। গতিকে লিখিবা যে সালোক সংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয়। 5 নম্বৰত দিছিলে কলচী এবিধ ডেছ উদ্ভিদ। কলচী এবিধ কি উদ্ভিদ হ'ব? পতংগভোজী উদ্ভিদ। তাৰপিছত 2 নম্বৰত দিছিল শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ। 1 নম্বৰ দিছিলে ৰদ মুকুতা এবিধ। অপশ্যন 4টা দিছিলে স্বপোষী উদ্ভিদ, পৰজীৱী উদ্ভিদ, পতংগভোজী উদ্ভিদ নে মৃতজীৱী উদ্ভিদ। এতিয়া ৰদ মুকুতা কি? স্বপোষী উদ্ভিদ হয় নে পৰজীৱী উদ্ভিদ হয় নে পতংগভোজী উদ্ভিদ নে মৃতজীৱী উদ্ভিদ? তোমালোকক প্ৰশ্নত সুধিছে। আমি কিতাপখনত পাইছিলোঁ 4 নম্বৰ পৃষ্ঠাত যে ৰদ মুকুতা হৈছে এবিধ পতংগভোজী উদ্ভিদ। কলচী উদ্ভিদো হৈছে পতংগভোজী উদ্ভিদ। কলচী উদ্ভিদৰ নিচিনাই হৈছে ৰদ মুকুতা এবিধ পতংগভোজী উদ্ভিদ। এইটো মনত ৰাখিবা। 2 নম্বৰ দিছিলে মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ'ল। 1 নম্বৰত দিছিলে A নম্বৰত দিছিলে কলচী উদ্ভিদ, B নম্বৰত দিছিলে মনত্ৰপা, C নম্বৰত দিছিলে ৰাফলেচিয়া আৰু D নম্বৰত দিছিলে ৰদ মুকুতা। ইয়াৰ ভিতৰত মৃতজীৱী উদ্ভিদৰ উদাহৰণটো হ'ব অপশ্যন নম্বৰ B মনত্ৰপা। মনত্ৰপা হৈছে মৃতজীৱী উদ্ভিদ। 3 নম্বৰত দিছিলে পত্ৰহৰিতৰ বৰণ। পত্ৰহৰিতৰ বৰণ মানে কালাৰটো কেনেকুৱা, ৰং কেনেকুৱা সুধিছে। A নম্বৰ দিছিলে অপশ্যনটো ৰঙচুৱা, B নম্বৰ দিছিলে সেউজীয়া, C নম্বৰ দিছিলে মটীয়া আৰু D নম্বৰটো দিছিলে ক'লা। পত্ৰহৰিত থাকে পাতত থকা, পাতৰ ৰং কেনেকুৱা? সেউজীয়া। গতিকে পত্ৰহৰিতৰ ৰঙো হ'ব সেউজীয়া। 4 নম্বৰত দিছিলে সালোক সংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থ হ'ল। A নম্বৰত দিছিলে প্ৰটিন, B নম্বৰত দিছিলে ভিটামিন, C নম্বৰত দিছিলে গ্লুক'জ আৰু D নম্বৰত দিছিলে স্নেহ পদাৰ্থ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C গ্লুক'জ। সালোক সংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থবিধ হৈছে গ্লুক'জ। কিতাপখনৰ 5 নম্বৰ পৃষ্ঠাত দিয়া আছে, চাই ল'বা। তাৰপিছত 3 নম্বৰত দিছিলে চমুকৈ উত্তৰ লিখা। 1 নম্বৰ প্ৰথম প্ৰশ্নটো দিছিলে যে স্বপোষী আৰু পৰপোষী জীৱৰ পাৰ্থক্য লিখা। স্বপোষী আৰু পৰপোষী জীৱৰ মাজত কি পাৰ্থক্য আছে তোমালোকক লিখিবলৈ কৈছে। এনেদৰে লিখিবা যে স্বপোষী জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে, আনহাতে পৰপোষী জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। আৰু এটা লিখিবা যে স্বপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব পাৰে, কাৰণ স্বপোষী জীৱই কি কৰিব পাৰে? নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে। কিন্তু পৰপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব নোৱাৰে, কাৰণ পৰপোষী জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, গতিকে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। 2 নম্বৰ দিছিলে পাতক গছৰ ৰান্ধনি ঘৰ বুলি কিয় কোৱা হয়? কিতাপখনৰ 4 নম্বৰ পৃষ্ঠাত দিয়া আছে। এনেদৰে লিখিবা যে পাতক গছৰ ৰান্ধনি ঘৰ বুলি কোৱা হয় কাৰণ সূৰ্যৰ পোহৰত আৰু পত্ৰহৰিতৰ উপস্থিতিত পাতত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা শৰ্কৰা উৎপন্ন হয়, অৰ্থাৎ গছে খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে।
গছৰ পাতত খাদ্য প্ৰস্তুত হোৱা এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ প্ৰক্ৰিয়া বোলে। গছৰ পাতত খাদ্য প্ৰস্তুত হোৱাৰ বাবে পাতক গছৰ ৰান্ধনি ঘৰ বোলা হয়। তোমালোকক যদি 1 নম্বৰ দিয়ে শেষৰ লাইনটো লিখিবা যে গছৰ পাতত খাদ্য প্ৰস্তুত হোৱাৰ বাবে পাতক গছৰ ৰান্ধনি ঘৰ বোলা হয়। কিন্তু যদি 2 নম্বৰ বা 3 নম্বৰ দিয়ে তোমালোকে গোটেই কুৱেশ্যন এনচাৰখিনি তোমালোকে লিখিব লাগিব। লগতে এইখিনি লিখিলে তোমালোকৰ আন এটা কুৱেশ্যনো আহিলে পাৰিবা যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কাক বোলে। এইখিনি তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখিবলৈ পাৰিবা। 3 নম্বৰ দিছিলে মৃতজীৱিতা কি? 3 নম্বৰ পৃষ্ঠাত উত্তৰটো পাইছিলা তোমালোকে এনেদৰে লিখিবা যে কিছুমান জীৱই আন মৃত গেলা পচা জীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ পোষণ কৰে। এনেদৰে মৰা বস্তু পচাই তাৰ পৰা ৰস আহৰণ কৰে। এনেবোৰ জীৱৰ জীৱন প্ৰণালীক মৃতজীৱিতা বোলে। কিছুমান জীৱ কি আছে, আন যিবিলাক মৃত জীৱ জন্তু আছে বা গেলা পচা জীৱৰ ওপৰত গজে আৰু তাৰ পৰাই আহাৰ শোষণ কৰে। এনেদৰে এইবোৰে মৰা বস্তু পচাই, মৰা যিবিলাক ধৰি লওক কুকুৰ এটাই মৰিলে আমি কি কৰোঁ, পুতি থৈ দিওঁ, তেতিয়া তাৰ সেই মৰা বস্তুটো পচাই দিয়ে আৰু তাৰ পৰা ৰস আহৰণ কৰে আৰু এই বস্তুবিলাকে আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাটো সহায় কৰে। 4 নম্বৰটো আছিলে সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখিবলৈ দিছে। গতিকে লিখিবা যে সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়া হৈছে এইটো কাৰ্বন ডাই অক্সাইড যোগ পানী আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতত থকা পত্ৰশৰীৰত শৰ্কৰা আৰু অক্সিজেন উৎপন্ন হয়। এই ৰাসায়নিক বিক্ৰিয়াটো তোমালোকে কিতাপখনৰ 5 নম্বৰ পৃষ্ঠাত পাবা। ইয়াৰ যদিহে তোমালোকে চাই লিখাত অসুবিধা হোৱা তোমালোকে কিতাপখনৰ 5 নম্বৰ পৃষ্ঠাটো চাই ল'বা। তাত লিখা আছে সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো, তাৰ পৰা ধুনীয়াকৈ চাই লিখিবলৈ পাৰিবা। তাৰপিছত দিছিলে সালোক সংশ্লেষণৰ কাৰকসমূহ উল্লেখ কৰা। সালোক সংশ্লেষণৰ কাৰকসমূহ তোমালোকক উল্লেখ কৰিবলৈ দিছিলে। এনেদৰে লিখিবা যে সালোক সংশ্লেষণৰ কাৰকসমূহ হৈছে পত্ৰশৰীত কাৰ্বন ডাই অক্সাইড হৈ আছে, এইটো অক্সাইড লিখিবা, কাৰ্বন ডাই অক্সাইড মহিলান্ত। তাৰপিছত সূৰ্যৰ পোহৰ, শৰ্কৰা আৰু পানী, এইবিলাক হৈছে সালোক সংশ্লেষণৰ কাৰকসমূহ। 4 নম্বৰ প্ৰশ্ন দিছিলে উত্তৰ লিখিবলৈ। 4 নম্বৰৰ প্ৰথমটো দিছিলে যে প্ৰাণী আৰু উদ্ভিদে কেনেকৈ খাদ্য সংগ্ৰহ কৰে। প্ৰাণীবিলাকলৈ মানুহ, জীৱ জন্তু, গৰু ছাগলী এইবিলাকৰ কথা কৈছে আৰু উদ্ভিদবিলাকে কেনেকৈ খাদ্য সংগ্ৰহ কৰে তোমালোকক সুধিছে। এনেদৰে লিখিবা যে প্ৰাণীবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, সেইবাবে প্ৰাণীবিলাকে আন প্ৰাণী বা উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰি লয়। আমি প্ৰাণীবিলাকে যেনে ধৰা মানুহবিলাকে বা গৰু ছাগলী আদিবিলাকে আমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'বলৈ নোৱাৰোঁ। সেইকাৰণে আমি আন প্ৰাণী যেনে ধৰা মানুহৰ কথা, মানুহে কি কৰোঁ, গাখীৰ গৰুৰ পৰা পাওঁ বা মাংস আমি হাঁহ কুকুৰা ছাগলী আদিৰ পৰা মাংস খাওঁ। গতিকে আন প্ৰাণীৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ খাদ্যৰ বাবে আৰু উদ্ভিদৰ পৰা আমি খাদ্য সংগ্ৰহ কৰি লওঁ। এতিয়া উদ্ভিদবিলাকৰ বিষয়ে দিছে। উদ্ভিদবিলাকে পাতৰ পানী, সূৰ্যৰ পোহৰ আৰু কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিত নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে। আমি মানুহবিলাকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব নোৱাৰোঁ জীৱবিলাকে, কিন্তু উদ্ভিদবিলাকে নিজৰ খাদ্য নিজেই তৈয়াৰ কৰি ল'ব পাৰে। এনেদৰে প্ৰাণী আৰু উদ্ভিদে খাদ্য সংগ্ৰহ কৰি লয়। 2 নম্বৰত দিছিলে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰিবলৈ দিছিল। সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কেনেকৈ সংঘটিত হয় তোমালোকক লিখিবলৈ কৈছে। এনেদৰে লিখিবা যে উদ্ভিদৰ পাতত থকা পত্ৰশৰীতে সূৰ্যৰ পোহৰ কঢ়িয়াই লয়। আকৌ পাতত থকা বিন্ধাবোৰেৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড কঢ়িয়াই নিয়ে। উদ্ভিদৰ পাতত থকা পত্ৰশৰীৰতে কি কৰে, যেতিয়া সূৰ্যৰ পোহৰ পায় সেই সূৰ্যৰ পোহৰখিনি কঢ়িয়াই লয়। আকৌ পাতত থকা বিন্ধাবোৰে, পাতত সৰু সৰু কিছুমান বিন্ধা থাকে পাতৰ তলফালে, যিবিলাক বিন্ধা আমি খালী চকুৰে দেখা নাপাওঁ, সেই বিন্ধাবোৰেৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি কঢ়িয়াই লয়। কাৰ্বন ডাই অক্সাইড আমাৰ দেহত উৎপন্ন হয় জীৱবিলাকৰ দেহত। আমি জীৱবিলাকে সেই কাৰ্বন ডাই অক্সাইডখিনি নিশাহত এৰি দিওঁ, কাৰণ জীৱবিলাকৰ কাৰণে কাৰ্বন ডাই অক্সাইড অপ্ৰয়োজনীয়। আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইডখিনি উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে। মাটিৰ তলত থকা শিপাৰ সহায়ত মাটিৰ পৰা পানী, সাৰ আদি কঢ়িয়াই লয়। আৰু উদ্ভিদবিলাকৰ তোমালোকে তলফালে চাবা, কিছুমান উদ্ভিদৰ সৰু সৰু শিপা থাকে, কিছুমান উদ্ভিদৰ বহুত দীঘল দীঘল শিপা থাকে। সেই শিপাবিলাকৰ সহায়ত উদ্ভিদবিলাকে মাটিৰ পৰা পানী লগতে সাৰ আদিবিলাক কঢ়িয়াই লয়। এই আটাইবোৰৰ উপস্থিতিত উদ্ভিদে এক বিশেষ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে। উদ্ভিদে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। গতিকে এনেদৰে তোমালোকে লিখিব পাৰা। 3 নম্বৰত দিছিলে জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখিবলৈ দিছে।
জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰ প্ৰধানকৈ দুই প্ৰকাৰ, সেয়া হৈছে স্বপোষী পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি। যদিহে তোমালোকে স্বপোষী পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টিৰ বিষয়ে বহলকৈ লিখি দিব লাগে কমেণ্ট কৰিবা, মই তোমালোকক লিখি দিবলৈ চেষ্টা কৰিম। 4 নম্বৰত দিছিলে পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা। পৰজীৱী বুলি কাক কয়? মানে যিবিলাক উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে, আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা, সেইবিলাকক পৰজীৱী উদ্ভিদ বুলি কোৱা হয়। গতিকে আকাশীলতা হৈছে পৰজীৱী উদ্ভিদ। কেতিয়াবা পৰীক্ষাত আহে যে পৰজীৱী উদ্ভিদৰ উদাহৰণ দিয়ে, তেতিয়া লিখিব পাৰা আকাশীলতা বুলি। উত্তৰটো তেনেদৰে লিখিবা, আমি যিহেতু আমাক প্ৰশ্নটোত আকাশীলতাৰ বিষয়ে লিখিবলৈ দিছে পৰজীৱী হিচাপে। আকাশীলতা হৈছে হালধীয়া ৰঙৰ এবিধ লতাজাতীয় উদ্ভিদ। কিতাপখনৰ 2 নম্বৰ পৃষ্ঠাত দিয়ে আছে, ছবিটো তোমালোকে চাই ল'বা। এই উদ্ভিদৰ দেহত পাত নাই। আকাশীলতা উদ্ভিদৰ দেহত পাত নাই আৰু গাত পত্ৰশৰীৰ নাই। পত্ৰশৰীত নথকা বাবে আকাশীলতাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। যিহেতু আকাশীলতাৰ দেহত পাত নাই আৰু গাত পত্ৰশৰীৰ নাই, সেইকাৰণে আকাশীলতাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। এই উদ্ভিদে সাধাৰণতে আন গছৰ ওপৰত বগাই যায় আৰু সেই গছজোপাৰ পৰা আহাৰ সংগ্ৰহ কৰি লয়। আকাশীলতা উদ্ভিদে কি কৰে? আন গছৰ ওপৰত বগাই যায় আৰু যিজোপা গছৰ ওপৰত বগাই যায় সেই গছজোপাৰ পৰাই আহাৰ সংগ্ৰহ কৰি লয়। সেইকাৰণে আকাশীলতাক পৰজীৱী উদ্ভিদ বুলি কোৱা হয়। আৰু এইটো তোমালোকে নিশ্চয় আগতে পাইছা যে গাত পত্ৰশৰীৰ থাকিব লাগিব, তেতিয়াহে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। যিবিলাকৰ উদ্ভিদৰ গাত পত্ৰশৰীৰ নাই, সেইবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'বলৈ নোৱাৰে, সেইবিলাকে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। 5 নম্বৰত দিছিলে পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখিবলৈ। এনেদৰে লিখিবা যে পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটা হৈছে পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটা হৈছে পৰজীৱী, মৃতজীৱী, পতংগভোজী আৰু সহজীৱী। এতিয়া আমি পৰজীৱী উদ্ভিদৰ বিষয়ে লিখিম যে পৰজীৱী উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে। পৰজীৱী উদ্ভিদৰ উদাহৰণ তোমালোকে লিখিব পৰা আকাশীলতা। তাৰপিছত মৃতজীৱী উদ্ভিদৰ বিষয়ে লিখিছোঁ, অলপমান চমুকৈ লিখি দিছোঁ মই, যে মৃতজীৱী উদ্ভিদে গেলা পচা আৰু মৃতজীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ শোষণ কৰে। কাঠফুলা, বেংচতা আদি হৈছে মৃতজীৱী ভেঁকুৰ। এইবিলাকে কি কৰে? গেলা পচা বা আন মৃতজীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ শোষণ কৰি লয়। তাৰপিছত পতংগভোজী উদ্ভিদ। পতংগভোজী উদ্ভিদে পতংগৰ দেহৰ পৰা নাইট্ৰজেন জাতীয় পদাৰ্থ আহৰণ কৰে। কলচী উদ্ভিদ, ৰদমুকুতা আদি হৈছে পতংগভোজী উদ্ভিদৰ উদাহৰণ। পতংগভোজী উদ্ভিদৰ উদাহৰণ লিখিবলৈ প্ৰায় পৰীক্ষাত দিয়ে, তোমালোকে মনত ৰাখিবা। কলচী উদ্ভিদ, ৰদমুকুতা আদি হৈছে পতংগভোজী উদ্ভিদৰ উদাহৰণ। তাৰপিছত সহজীৱী উদ্ভিদৰ বিষয়ে লিখিছোঁ, কিছুমান উদ্ভিদে আন জীৱৰ লগত একেলগে থাকি পৰস্পৰ উপকৃত হৈ জীয়াই থাকে। এনেবোৰ উদ্ভিদক সহজীৱী উদ্ভিদ বুলি কোৱা হয়। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত। আগৰ ভিডিঅ'বিলাক চাবা, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু এই কুৱেশ্যন আনচাৰসমূহ তোমালোকে আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপতো পাবা, ডেছক্ৰিপশ্যনতে লিংকবিলাক দিয়া আছে, ফ'ল' কৰি ল'ব পাৰিবা।